পুনৰবাৰ বিশ্বত জিলিকাবলৈ সক্ষম হ'ল আমাৰ যি স্বাভিমান অসমীয়াৰ আৱেগ বিহু। কিয়নো এইবাৰ ভূপালত অনুষ্ঠিত হৈছিল, মধ্যপ্ৰদেশৰ ভূপালত অনুষ্ঠিত হৈছিল বালৰং উৎসৱ, আৰু এই বালৰং উৎসৱত অসমক প্ৰতিনিধিত্ব কৰি বিহুৱে পুনৰ তৃতীয় স্থান দখল কৰিবলৈ অক্ষম হ'ল। অসমৰ পৰা যি দল গৈছিল বিহু দল, সেই বিহু দলে কিন্তু বালৰং উৎসৱত তেখেতসকলে যি লোক সংস্কৃতিৰ প্ৰতিযোগিতা আয়োজন কৰিছিল, সেই লোক সংস্কৃতিৰ প্ৰতিযোগিতা আয়োজন কৰাৰ ফলত তেখেতে তৃতীয় পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হ'ল। আৰু এই শুভক্ষণত মই বৰ্তমান উপস্থিত আছোঁ সেই ৰাজমাহ পুখুৰীৰ পাৰত, আৰু ৰাজমাহ পুখুৰীৰ পাৰৰ যি দৃশ্যাংশ, সেই দৃশ্যাংশ মই মোৰ কেমেৰা পাৰ্চন যিগৰাকী সতীৰ্থ আছে তেখেতক দেখাবলৈ অনুৰোধ জনাইছোঁ। এনেদৰে শিল্পীসকলে আহিছিলে, আৰু শিল্পীসকলে যি কৰ্কট শিল্পী আছিলে, সেই কৰ্কট শিল্পীসকলে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিলে। মধ্যপ্ৰদেশৰ যি প্ৰতিযোগিতা ভূপালত, মধ্যপ্ৰদেশৰ শিক্ষা বিভাগে ভূপালত যি বালৰং উৎসৱ আয়োজন কৰিছিল, আৰু এই বালৰং উৎসৱত 5 তাৰিখে আমাৰ যি অসমৰ পৰা বিহু দল গৈছিল, সেই অসমৰ বিহু দলে প্ৰতিনিধিত্ব কৰিছিল, আৰু প্ৰতিনিধিত্ব কৰি অসমৰ বিহু দলে কিন্তু তৃতীয় পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছিল। আৰু ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা 21খনকৈ ৰাজ্যৰ দলে অংশগ্ৰহণ কৰিছিল এই লোক সংস্কৃতিৰ প্ৰতিযোগিতাত, আৰু এই লোক সংস্কৃতিৰ প্ৰতিযোগিতাত অসমৰ পৰা যোৱা বিহু দলে তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছিল। আৰু অসমৰ পৰা যোৱা যি বিহু দল আছিল, সেই বিহু দলত প্ৰায় 15 গৰাকীকৈ শিল্পী গৈছিল, আৰু শিক্ষক শিক্ষয়িত্ৰী 3 গৰাকী শিক্ষক শিক্ষয়িত্ৰী আৰু 15 গৰাকীকৈ শিল্পী গৈছিল। আৰু শিল্পীসকলে গৈ ভূপালত অনুষ্ঠিত হোৱা যি বালৰং উৎসৱ, আৰু এই বালৰং উৎসৱৰ যি লোক সংস্কৃতিৰ প্ৰতিযোগিতা আছিল, সেই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল, আৰু অংশগ্ৰহণ কৰি আমাৰ অসমীয়াৰ যি স্বাভিমান বিহু, সেই বিহুক পুনৰ বিশ্বৰ দৰবাৰত জিলিকাবলৈ সক্ষম হৈছিল, আৰু অসমবাসীলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল এই কেইগৰাকী শিল্পীসকলে। মই মোৰ কেইবা বছৰ সতীৰ্থক দেখাবলৈ অনুৰোধ জনাইছোঁ। এনেদৰে নৃত্য পৰিৱেশন কৰিছিল, এনেদৰে অংশগ্ৰহণ কৰিছিল প্ৰতিযোগিতাত। ভূপালত যি বালৰং উৎসৱ আয়োজন কৰা হৈছিল, ভূপালত মধ্যপ্ৰদেশৰ শিক্ষা বিভাগে যি বালৰং উৎসৱ আয়োজন কৰা হৈছিল, আৰু এই বালৰং উৎসৱৰ এনেদৰে কিন্তু শিল্পীসকলে প্ৰতিযোগিতা আয়োজন কৰা দেখা পোৱা গৈছিলে। আৰু এই মুহূৰ্তত নৃত্য দলটি কিছু প্ৰশিক্ষক আছে, নৃত্য দলটিৰ প্ৰশিক্ষকৰ পৰা আমি কিছু কথা জানিবলৈ চেষ্টা কৰিম। খুব এটা ভাবিব নোৱাৰা সুন্দৰ অনুভৱ। অতি কম দিনৰ ভিতৰতে মাত্ৰ সম্পূৰ্ণকৈ ক'বলৈ গ'লে এওঁলোকৰ অনুশীলন 4 দিনহে হৈছিলে। এসপ্তাহ আমি লৈছিলোঁ যদিও সময়। আৰু প্ৰথমতে আমি ছাত্ৰ ছাত্ৰী নিৰ্বাচন কৰোঁতে প্ৰথমতে আমাক বিদ্যালয় পৰিদৰ্শক মহোদয়ে আমাৰ বিদ্যালয়ৰ দলটিকে ল'বলৈ কৈছিলে, যদিও শেষত আমি যিহেতু অসম দলৰ হৈ যাম, সেইকাৰণে আমি প্ৰত্যেক বিদ্যালয়ৰ শ্ৰেষ্ঠ যিসকল আছিলে বিহুৱতীক নিৰ্বাচিত কৰিবলৈ যত্ন কৰিলোঁ। আৰু এই ক্ষেত্ৰত যিহেতু সময় অতি তাকৰ আছিলে, গতিকে প্ৰত্যেক বিদ্যালয়ক আমি খবৰ দিবলৈ অসুবিধা হ'ল। আৰু এই ক্ষেত্ৰত যোৰহাট আমাৰ চেনিজান হাইস্কুলৰ ছাত্ৰীসকল, যোৰহাট গভ বইজৰ 2জন ছাত্ৰ, আৰু যোৰহাট এলেংমৰা আৰু বাহানা বইজৰ, আৰু যোৰহাট ডনবস্কো হাইস্কুলৰ এগৰাকী বিহুৱতী লিচুবাৰী এগৰাকী আমাৰ লগত মানে অসমৰ দলৰ হৈ প্ৰতিনিধিত্ব কৰিলে, আৰু সুন্দৰভাৱে পৰিৱেশন কৰিলে। আৰু সেইকাৰণে আমি হয়তো এই ৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ অসমৰ নাম জিলিকাবলৈ সক্ষম হ'লোঁ। আৰু এই ক্ষেত্ৰত মই মোৰ লগত যোৱা সমূহ মানে ছাত্ৰ ছাত্ৰীৰ লগতে আমাৰ শিক্ষাগুৰুসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এইটো আচলতে এটা দলীয় ঐক্য, এই দলীয় ঐক্য অক্ষুণ্ণ ৰখাৰ কাৰণে হয়তো ৰাষ্ট্ৰীয় পৰ্যায়ত আমাৰ বিহু জিলিকিবলৈ সক্ষম হ'ল। মানে আমাৰ এনেকুৱা এটা পৰিৱেশ হৈছিলে, আমি মানে অডিশ্যন দিব লগা হৈছিলে। যিসকলে খবৰ পাইছিলে তেওঁলোকে আহি পেলাই অডিশ্যন দিলে। অডিশ্যনত আমি মাত্ৰ 15টা ল'ৰা ছোৱালীহে নিৰ্বাচিত কৰিব পাৰিম। সেইকাৰণে আমি বহুতক থৈ যাব লগা হ'ল। ছোৱালী 6গৰাকী আৰু ল'ৰা 9টা আমি নিৰ্বাচিত কৰিলোঁ, বাকীকেইজন শিক্ষক আছিলে। আৰু এই ক্ষেত্ৰত আমাৰ সম্পূৰ্ণ নামটো কি আছিলে? ইন্দ্ৰজিৎ চাংমাই আমাৰ দলটিক অনুশীলন কৰিবলৈ বহুত সহায় কৰিলে। নানান ধৰণৰ চাহৰ পৰা যোগান ধৰা আদিকে এগৰাকী টিম মেনেজাৰ হিচাপে তেওঁ আমাৰ দলটিৰ লগত আছিলে। আৰু ভৱিষ্যতে আমি এওঁলোকৰ নিচিনা যিসকল গ্ৰাম্য যুৱক যুৱতী আছে তেওঁলোকক আমি এনেকৈ লৈ যাবলৈ চেষ্টা কৰিম। বহুতেই ভাল লাগিলে। ইমান হাজাৰ কিলোমিটাৰ
3 দিন 4 দিন গৈ আমি ট্ৰেইনত যাত্ৰা কৰি যে তাত মানে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাইছোঁ আৰু তাত তৃতীয় স্থান লাভ কৰিবলৈ আমি সক্ষম হৈছোঁ সেয়াই বহুত ডাঙৰ কথা আৰু আমি যে অসম হৈ ৰিপ্ৰেজেণ্ট কৰিব পাইছোঁ তাক লৈ ভাল লাগিছে সুখৰ মুহূৰ্তত মানে আচল কথা হৈছে কি আমাৰ যোৰহাটবাসী তথা অসমবাসীলৈ আমি অভিনন্দন জনাইছোঁ কাৰণ কথাটো হৈছে ই বিহুক বৰ্তমান আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো উজ্জ্বলি উঠিছেই লগতে আমাৰ ভূপাল যিখিনি চৰকাৰ আছে তাৰ শিক্ষা বিভাগে আমাৰ অসমৰ শিক্ষা বিভাগৰ জৰিয়তে আমাৰ ইনস্পেক্টৰছ অফ স্কুললৈ এখন চিঠি পত্ৰ প্ৰেৰণ কৰিছিলে যে অসমৰ পৰা এটা টীম লাগে যে ভূপালত আমাৰ যিটো বালৰং ফেষ্টিভেল নেশ্যনেল বালৰং ফেষ্টিভেল 2025 তাত আমাৰ নেশ্যনেল ফক ডেন্স যিটো কম্পিটিশ্যন সেই কম্পিটিশ্যনটো তেওঁলোকে অৰ্গেনাইজ কৰিছে তাত আমি অংশগ্ৰহণ কৰিব লাগে আৰু তাৰ গুৰু দায়িত্ব পৰিলে প্ৰধানকৈ চেতনা বৰগোহাঁই বৰা বাইদেউৰ ভাগত আৰু আমিও লগতে আছিলোঁ দলটিক অলপ আমি শিকাই বুজাই আমি কেইবাজনে মেইনলি মুখ্যতঃ চেতনা বাইদেউক আমি যথেষ্ট ইয়াত মানে কি কৰিব লাগিব তেখেতৰ অংশীদাৰিত্ব ইয়াত যথেষ্ট বেছি যথেষ্ট কষ্ট কৰিছে কাৰণ আমি 4 দিনতে এটা টিমক সম্পূৰ্ণৰূপে সাজু কৰি পেলাই ইমান দূৰ সুদীৰ্ঘ পথ পৰিক্ৰমাৰ মাজেদি তেওঁলোকক তাত আমি প্ৰদৰ্শন কৰোৱাইছিলোঁ আৰু ল'ৰা ছোৱালীখিনি যথেষ্টখিনি দেহা ভাগিছিলে যদিও মন ভাগি যোৱা নাছিলে কাৰণ নাচিবলৈ আচলতে ভৰি হাত নালাগে নাচিবলৈ মনটো লাগে নহয় জানো গতিকে সেই মনটোত মানে উজ্বলাই তোলাত আমাৰ দুইগৰাকী পূৰ্ণিমা গগৈ বাইদেউ আৰু পূৰ্ণিমা শইকীয়া বাইদেউ আমাৰ বেদান্ত উপাধ্যায় আৰু আমি যোগেন্দ্ৰনাথ বৰা আৰু চেতনা বৰগোহাঁই বৰা বাইদেউৰ যথেষ্টখিনি অৱদান আছে আৰু দল প্ৰধানকৈ কৃতিত্বৰ ভাগিদাৰ হৈছে আচলতে আমাৰ এই যিসকল সৰু সৰু শিক্ষাৰ্থী আছে তেওঁলোকৰ সপ্তম শ্ৰেণীৰ পৰা ষষ্ঠ শ্ৰেণীৰ পৰা 10মান শ্ৰেণীলৈকে গঠিত হৈছিলে দলটি আৰু দলটি গঠন হোৱাত আচলতে ডাঙৰ এটা ব্যতিক্ৰমী চিন্তা হ'ল কি যে দলটি আমি এনেকুৱা অঞ্চলৰ পৰা নিৰ্বাচন কৰিছিলোঁ যিবিলাক অঞ্চলৰ ল'ৰা ছোৱালী আচলতে যথেষ্টখিনি দুখীয়া তেওঁলোক এটা নেশ্যনেল প্লেটফৰ্মলৈ যাবৰ কাৰণে যথেষ্ট অসুবিধা তেওঁলোকক মানে লৈ পেলাই আমি বিহুটোক ৰকে প্ৰেজেণ্টেশ্যন আমি তাত কৰি আহিছোঁ গতিকে তাত দৰ্শকৰ ভূয়সী প্ৰশংসাৰ লগতে আমাৰ মধ্যপ্ৰদেশৰ আমাৰ যি মুখ্যমন্ত্ৰী তেখেতেও যথেষ্টখিনি প্ৰশংসা কৰিছে আৰু ভৱিষ্যতেও এইটো অব্যাহত থাকিব আমি খুব আশাবাদী ছাত্ৰ ছাত্ৰীসকলৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ কিমানখন দেশৰ অংশগ্ৰহণ কৰিছে মূল আমাৰ 21খন আছিলে কেন্দ্ৰীয় শাসিত প্ৰদেশো আছিলে তাৰ পৰা যিসমূহ তেওঁলোকে নৃত্য প্ৰদৰ্শন কৰিছে যথেষ্ট উন্নত মানদণ্ডৰ আছিলে ক'বলৈ গ'লে যথেষ্ট টাফ কম্পিটিশ্যন আছিলে আৰু সেই টাফ কম্পিটিশ্যনত এওঁলোকে যে ইমান উৎসাহেৰে অসমৰ বিহুটোক তাত উজ্জীৱিতভাৱে প্ৰদৰ্শন কৰিলে তাৰ বাবে ছাত্ৰ ছাত্ৰীসকলে যথেষ্ট কৃতিত্ব আমি তেখেতসকলৰ আছে আৰু ভৱিষ্যতে এওঁলোকে আগবাঢ়ি যাব বুলি আমি আশা কৰিছোঁ আৰু এনেদৰে যি অসমীয়াৰ যি স্বাভিমান বিহু আৰু স্বাভিমান বিহু ভূপালত প্ৰদৰ্শন কৰিছিলে এইসকল কলা কৌশলীয়ে আৰু ৰাজমাহ পুখুৰীৰ যি দৃশ্যাংশ সেই দৃশ্যাংশ মই মোৰ কেমেৰা পাৰ্চন সতীৰ্থক দেখাবলৈ জনাইছোঁ কিয়নো আমাৰ যি অসমীয়াৰ স্বাভিমান বিহু আছিল আৰু এই বিহু পুনৰবাৰ বিশ্ব দৰবাৰত জিলিক হ'বলৈ সক্ষম হৈছিল এইসকল কলা কৌশলী আৰু এই কলা কৌশলীৰ লগতে যিসকল প্ৰশিক্ষক আছিল তেখেতসকলৰ নেতৃত্ব লোৱা এই অসমৰ পৰা যোৱা এই বিহু দলটো
খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।